আপোনাৰ ঘৰত যদি চুৰ হ'ব বুলি আপুনি ২-৪ দিন আগতে গম পাই যায়, আপুনি হ'বলৈ দিবনে? ৩০ দিনত ৩০টা ভিডিঅ' বনোৱাৰ মোৰ এই যাত্ৰাৰ আজি ১০ নম্বৰ দিন। আজি এই ভিডিঅ'টো আমি কথা পাতিম প্ৰেড পলৰ কথা। প্ৰেড পল হৈছে প্ৰেডিক্টিভ পলিচিং ছফ্টৱেৰ। এটা সাধাৰণ ছফ্টৱেৰ যি AI মেচিন লাৰ্ণিং ইউজ কৰি আৰু পুৰণা ক্ৰাইমৰ ডেটা এনালাইচিছ কৰি প্ৰেডিক্ট কৰে যে কোনোবা এটা অঞ্চলত কিবা এটা ক্ৰাইম হ'ব নেকি। এই ছফ্টৱেৰটোৱে চহৰখনৰ কিছুমান জেগাক হটস্পট হিচাপে চিনাক্ত কৰে। 500x500 স্কুৱাৰ ফিটৰ এটা এৰিয়া লৈ লয় আৰু সেই জেগাটোক হটস্পট বুলি চিনাক্ত কৰে আৰু সেই এৰিয়াটোত আগতে হৈ যোৱা কিবা ক্ৰাইমৰ ডেটা যদি আছে সেই ডাটাটো প্ৰপাৰলি এনালাইচিছ কৰে আৰু প্ৰেডিক্ট কৰে যে সেই অঞ্চলটোত স্পেচিয়েলি কিবা প্ৰপাৰ্টি ক্ৰাইম হ'ব নেকি, মানে ধৰক চুৰ ডকাইতি এনেকুৱা জাতীয় কিবা ক্ৰাইম হ'ব নেকি। গতিকে ইণ্টাৰেষ্টিং টুল, বহুত ৰকেট ছায়েন্স নহয়, কিন্তু যেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে পেটাৰ্ণ এনালাইচিছ কৰে, পুৰণা ডেটা পৰা শিকে, বুজে, লাৰ্ণ হয় আৰু সেই ডাটাৰ পৰা কিছুমান পেটাৰ্ণ গেছ কৰে, ঠিক তেনেদৰে ইয়াতো সেই পেটাৰ্ণ গেছ কৰে, কিন্তু পুলিচক, মানে লোকেল পুলিচক হ'বলগীয়া ক্ৰাইম প্ৰেডিক্ট কৰাত সহায় কৰে। এনেকুৱা ধৰণৰ আৰু যদি ইণ্টাৰেষ্টিং AI চলিউশ্যনৰ বিষয়ে জানিবলৈ মন আছে, চেনেলটো ফ'ল' কৰি যাব। আৰু আপুনি যদি কিবা এনেকুৱা চলিউশ্যনৰ বিষয়ে জানে, কমেণ্টত জনাবচোন।